ৰাজ্যত ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি কৃষ্ণ বন্দনাৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ বিশেষকৈ নামনি অসমৰ ৰাস মহোৎসৱৰ আকৰ্ষণ হৈছে মৃন্ময় মূৰ্তি মহাপ্ৰভু শ্ৰীকৃষ্ণৰ জীৱন পৰিক্ৰমা আৰু আধ্যাত্মিক তত্ত্বকেই মৃন্ময় প্ৰতিমাৰ ৰূপত তুলি ধৰা হয় ৰাস মহোৎসৱত কামৰূপ আৰু দৰং জিলাৰ সীমামূৰীয়া লেঙাকুৰুৱা হাইস্কুল খেলপথাৰতো আয়োজন কৰা হৈছে ৰাস মহোৎসৱ 15 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ অনুষ্ঠিত হ'ব এই বৰুৱাবাৰী ৰাস মহোৎসৱ তৃতীয় বাৰ্ষিক বৰুৱাবাৰী ৰাস মহোৎসৱ উদযাপন সমিতিয়ে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে এইবেলি ৰাস মহোৎসৱৰ প্ৰতিটো নিশাৰ আকৰ্ষণ হ'ব সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব চিত্ৰাংকন প্ৰতিযোগিতা পৰিৱেশন কৰা হ'ব আয়তীসকলৰ নাম প্ৰসংগ আমিনগাঁৱৰ পৰা হিমংক দাসৰ ৰিপৰ্ট গ্লোবেল এনি 24x7 যোৱা 2কৈ বছৰত 6 দিনেৰে আমি সামৰণি মাৰিছিলোঁ কিন্তু ব্যৱসায় প্ৰতিষ্ঠানবিলাকৰ অলপ ওজৰ আপত্তি আছে দৰ্শকৰো ওজৰ আপত্তি আমি চাইছিলোঁ 10 দিনলৈ পাৰিম বুলি কিন্তু আমাৰ সাহসটো নহ'লগে গতিকে এদিন বঢ়াই আমি 7 দিন কৰিছোঁ সেয়া আপোনালোকে 15 তাৰিখৰ পৰা 21 তাৰিখলৈ পাব আৰু এই বৰ্ষটো হ'ব আমাৰ তৃতীয় বৰ্ষ আমি বৰ সাহস কৰি এই কুৰুৱা লেঙা কুৰুৱাৰ সংগম স্থলত অৰ্থাৎ দৰং কামৰূপৰ এই সংগম স্থলত আমি এতিয়া বৃন্দাবনস্থলী বুলি ক'ব লাগিব কালিৰ পৰা এইখন বৰুৱাবাৰী খেলপথাৰ হৈ নাথাকে বৃন্দাবন দ্বিতীয় বৃন্দাবনলৈ পৰিৱৰ্তন হ'ব এই তৃতীয় বৰ্ষ যোৱা 2কৈ বৰ্ষত আমি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছোঁ যাৰ কাৰণে আমাৰ এইবাৰ পৰিশ্ৰম হোৱা নাই আৰ্থিকভাৱেই হওক দান বৰঙণিৰ বাবেই হওক কৰ্মকৰ্তাৰ পৰাই হওক আমি অভাৱ অনুভৱ কৰা নাই সকলোৱে আহি পেলাই লাগিছে হলুৱা হজুৱা সকলো আহি ইয়াত কাম কৰিছে আজি মহিলাবিলাকে ইয়াৰ কাৰণে পিঠা পৰমান্ন বনাব ইতিমধ্যে আমাৰ গুৱাহাটীৰ পৰা নাৰিকল চাউল আনিব মানুহ গৈছে এওঁলোকেই আমি ভগাই দিছোঁ প্ৰায় 20,000 পিঠা পৰমান্ন বনাই ইতিহাস ৰচিব লেঙাকুৰুৱাৰ মহিলাসকলে অতিথিক আপ্যায়নৰ কাৰণে আৰু সমূহ প্ৰতিদিনাখনেই প্ৰীতি ভোজ আছে ভোজন হ'ব অতিথিবিলাকৰ কাৰণে বিভিন্ন ঠাইৰ পৰা আহিব এইবাৰ আকৰ্ষণ হ'ব আমি ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক আমন্ত্ৰণ দিছোঁ তেওঁ পাৰিলে আহিম নাহিম নহয় যিমান পাৰোঁ যত্ন কৰিম যোৱা 2 বছৰ আহিব নোৱাৰি দুখ প্ৰকাশ কৰিছে তেখেতৰ ব্যক্তিগত সচিব হেমন্ত চৌধুৰীদেৱক নিমন্ত্ৰণ দিছোঁ বিভিন্নগৰাকী সাহিত্যিকে আহি আমাৰ এই সভাস্থলী উজ্বলাব গতিকে দৰঙৰ কামৰূপৰ আমি মানুহক নিমন্ত্ৰণ দিয়াত ত্ৰুটি কৰা নাই প্ৰয়োজন সাপেক্ষে যাক যেনেকৈ মাতিব লাগে সকলোকে মাতিছোঁ ইয়াত বিভিন্ন সাহিত্যিকে আহি পেলাই এখন সাহিত্য চৰা আমি আয়োজন কৰিম আমি তৃতীয় দিনৰ ভাগত তাত বিশিষ্ট লেখকসকলে এই অঞ্চলৰ লেখকসকলে অংশগ্ৰহণ কৰিব আহি মুঠতে এই 15 তাৰিখৰ পৰা 21 তাৰিখলৈ বিশেষকৈ আপুনি এইখিনি সময়ৰ পৰা 4টাৰ পিছৰ পৰা আপুনি যে ইয়াত সুকলমে নিৰলে খোজকাঢ়ি ঘূৰিব পাৰিব এনেকুৱা এটা পৰিৱেশ নাপাব আমি আনন্দ পাওঁ যে মানুহে ইমান আগ্ৰহেৰে আহি আমাৰ এই ৰাসস্থলী বৃন্দাবনস্থলীলৈ পৰিণত কৰিছে এটা উৎসৱ সেইকাৰণেই পতা যায় যে মানুহৰ সমাগমটো বিচাৰোঁ আমি যথেষ্ট পাইছোঁ আপোনালোকে দেখিব দ্বিতীয় দিনাখনৰ পৰা এই পিছফালে থিয়েটাৰ চলিব ইয়াত আমি এখন মেলা আয়োজন কৰিছোঁ বাচ্চাবিলাকৰ কাৰণে চকৰিকে আদি কৰি হাতী ঘোঁৰাত উঠি আৰু আপোনালোকে আমি এটা ইতিহাস আজিলৈ চাইছোঁ পিছলৈ আমি ৰাখিব পাৰোঁ নোৱাৰোঁ ক'ব নোৱাৰোঁ কোনো ধৰণৰ জুৱা বা মাদক দ্ৰব্য ইয়াত নিষেধ বৰ্জন আমাৰ আহ্বানটোক যে ৰাইজে গুৰুত্ব দি এখন মদ খোৱাৰ কাজিয়া আমি ভাঙিবলগীয়া হোৱা নাই আমি আগৰবিলাকত দেখিছিলোঁ এখন দুৰ্গা পূজা গ'লে 10 দিনলৈ বিচাৰ চলে আমি এই ৰাসখন নতুনকৈ পাতি আমি জোৰেৰে কৈছোঁ যে আমি ইতিহাস ৰচনা কৰিব পাৰিছোঁ দৰং জিলাৰ কামৰূপ জিলাৰ এখন ভাল ৰাস